নমস্কাৰ বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ ভিডিঅ' বনাবলৈ আহিছোঁ। আৰু আজিৰ বিষয়টো হৈছে দলং বনোৱাৰ কৌশল আৰু কি কৌশল প্ৰণালী ইউজ কৰা হয়, কি ধৰণৰ ষ্টেপ পাৰ কৰিবলগীয়া হয়। আপুনি ডাঙৰ খুঁটাবিলাক দেখিছে দলঙত, এই খুঁটাবিলাকনো কেনেকৈ বহুওৱা হয় এইটো যে আলোচনা কৰিম। ষ্টেপ বাই ষ্টেপ কেনেধৰণে পাৰ কৰিবলগীয়া হয় আৰু মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ বনোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ষ্টেপ ফ'ল' কৰিবলগীয়া হৈছে আৰু কি অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধুসকল, মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অৰ্পণ। আপুনি আজি এই ভিডিঅ'ত চাবলৈ পাব কি ধৰণে এটা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এখন দলঙৰ ছাৰ্ভে কৰে, কি পৰিস্থিতিৰ সমস্যাৰ সন্মুখীন হয় আৰু এই সমস্যাবিলাকৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে, আৰু যোৰহাট আৰু মাজুলী সংযোগী দলংখনত কেনেধৰণৰ সমস্যা আহি পৰিছে আৰু এই সকলোবিলাকৰ বিষয়ে আমি ষ্টেপ বাই ষ্টেপ জানিম। কেনেকৈ এখন দলং বনোৱা হয়, কেনেকৈ পুল বনোৱা হয় আৰু সেই দলঙৰ খুঁটাবিলাকত কেনেদৰে ইমান ফুটৰ মাজতো বনোৱা হয়, সকলো ধৰণৰ ষ্টেপ বাই ষ্টেপ আমি ডিছকাছ কৰিম। আজি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এই ভিডিঅ'টো চালে আপুনি এখন দলং কেনেকৈ বনোৱা হয় সকলো কথা আপুনি জানিব পাৰিব। বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। জানো যে এখন দলঙৰ কিমান প্ৰয়োজনীয়তা থাকে। যাতায়াত ক্ষেত্ৰত উন্নতিকৰণে মানুহৰ সমাজ জীৱনত বহুতো প্ৰভাৱ পৰিছে আৰু যাতায়াত ক্ষেত্ৰৰ উন্নতিকৰণে সমাজ জীৱনত কেনেদৰে প্ৰভাৱ পৰে চাওক। এখন সমাজত অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে সকলো দিশতে উন্নতি কৰিবৰ কাৰণে এখন দলঙৰ প্ৰয়োজন হয়। আমাৰ যেনেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰতো বহুত দলং আছে, এই দলংবিলাকৰ দ্বাৰা আপুনি যাতায়াতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়। এই যাতায়াতৰ উন্নতিকৰণে বাণিজ্যিক ক্ষেত্ৰত প্ৰভাৱ পেলায়। যেনে ধৰি লওক উত্তৰ পাৰৰ কিছুমান সামগ্ৰী, যিবিলাক সামগ্ৰী দক্ষিণ পাৰত নাথাকে, সেই দক্ষিণ পাৰলৈ আমদানি ৰপ্তানি কৰিব পাৰে। আৰু ঠিক তেনেদৰে আমি অতীতৰে পৰা দলঙৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰোঁ, কাৰণ আমি দলং নহ'লে নাৱেৰে আমি যাতায়াতৰ ব্যৱস্থা কৰিবলগীয়া হয়। নাৱৰ কিমান সমস্যা আহি পৰিছে মাজুলী আৰু যোৰহাটৰ যিটো যাতায়াত ব্যৱস্থা, তাতে আপুনি পৰিলক্ষিত হ'ব পাৰে। বন্ধুসকল, এতিয়া আহক দলঙৰ প্ৰকাৰৰ বিষয়ে বুজ লওঁ। দলং সাধাৰণতে আমি 5 প্ৰকাৰৰ দেখা পোৱা যায়। এক হৈছে ব্ৰিম ব্ৰিজ, এক হৈছে আৰ্ট ব্ৰিজ, এক হৈছে ছাছপেনশ্যন ব্ৰিজ, 4 হৈছে কনষ্টিলিভাৰ ব্ৰিজ আৰু 5 নম্বৰ হৈছে কেবল ষ্টাইড ব্ৰিজ। ব্ৰিম ব্ৰিজ ই সৰ্বাধিক সৰল, একেবাৰে উজু বিম মাটিৰ ওপৰত, নদীৰ ওপৰত ৰখা হয় আৰু ই সৰু খাল নলাৰ ওপৰত দেখা পোৱা ব্ৰিজসমূহে সাধাৰণতে ব্ৰিম ব্ৰিজ বুলি কোৱা হয়। 2 নম্বৰতে আহিলে আৰ্ট ব্ৰিজ। খিলানাকাৰ ব্ৰিজ বুলি কোৱা হয়। ই লুট খিলানত ভাগ হৈ ছাপৰ্ট পায়, ঐতিহাসিকভাৱে ই খুব জনপ্ৰিয় হয়। ইয়াৰ পাছতে আহিলে ছাছপেনশ্যন ব্ৰিজ। ছাছপেনশ্যন ব্ৰিজ মানে হৈছে যিবিলাক আমি কংক্ৰিট বা লোহাৰে নিৰ্মাণ কৰা হয় আৰু এই লোহাৰবিলাক ইটোৱে সিটোৰ ওপৰত খিৰিৰে সংযুক্ত হৈ থাকে আৰু ইয়াৰ উদাহৰণ হৈছে হাওৰা ব্ৰিজ। ই ঐতিহাসিকভাৱে হাওৰা ব্ৰিজখন ইংৰাজৰ দিনতে বনোৱা হৈছিল, কিন্তু বৰ্তমানলৈকে ইয়াৰ কোনো প্ৰব্লেম হোৱা দেখা পোৱা নাযায়। তাৰপিছতে আহিলে আপোনাৰ কণ্টিলিভাৰ ব্ৰিজ। এক অংশ মাটিৰ স্তম্ভৰ পৰা বাহিৰলৈ আগবাঢ়ে আৰু অসমত কলীয়া ভোমোৰাৰ দৰে ব্ৰিজসমূহ সাধাৰণতে এইটো কণ্টিলিভাৰ ব্ৰিজৰ ভাগত। দলং বনোৱাৰ ষ্টেপবিলাক কি? দলং বনোৱাৰ ষ্টেপবিলাক সাধাৰণতে বিভিন্ন ধৰণৰ ষ্টেপ থাকে। সৰ্বপ্ৰথম সাধাৰণতে আমি ছাৰ্ভে কৰা দেখা পোৱা যায় আৰু ছাৰ্ভে কৰোঁতে প্ৰথমতে ইঞ্জিনিয়াৰসকলে মাটি পৰীক্ষা কৰে। মাটিৰ ধৰণ, নদীৰ গভীৰতা, পানীৰ বেগ আৰু নদীখনৰ ইতিহাসৰ বিষয়ে দেখা দিয়া সমস্যাবিলাক আৰু ভূমিকম্প অঞ্চল নেকি, মাটিৰ শক্তি কিমান, ইয়াও বুজ লোৱা হয়। আৰু GPS ছাৰ্ভে, ড্ৰোন মেপিং, ছইল টেষ্ট কৰা হয়। সঠিক ছাৰ্ভে নোহোৱা দলং অৱস্থিত হ'ব পাৰে। বন্ধুসকল, ছাৰ্ভে কৰাৰ পিছৰ স্তৰটো হৈছে ডিজাইন। ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্ট মিলি ডিজাইন বনায় আৰু কিমান দীঘল বনাবলগীয়া হ'ব পাৰে, কিমান বহল হ'ব আৰু কিমান দীঘল, ট্ৰেফিকৰ সহ্য কিমান হ'ব পাৰে, হাইড্ৰলিক ষ্টাডি কৰা হয়। বন্যাৰ সময়ত বা পানীৰ লেভেল কিমান হ'ব পাৰে, বাৰিষাৰ সময়ত 3D মডেল বা ব্লুপ্ৰিণ্ট বনোৱা হয়। পিছৰ ষ্টেপটো হৈছে ভূমিৰ উন্নয়ন আৰু ৰাস্তাৰ সংযোগ। কেনেধৰণৰ ভূমি উন্নয়ন কৰিবলগীয়া হয়, কেনেকুৱা জেগাত বনাবলগীয়া হয় আৰু কোনটো ৰাস্তাৰ লগত সংযোগ কৰিবলগীয়া হয়, এইবিলাক গুৰুত্ব দিয়া হয়। তাৰপিছত হৈছে ফাউণ্ডেশ্যন পুলিং। নদীৰ ওপৰত মাটিত শক্ত পাইপ বহুওৱা হয় আৰু পুলিং ড্ৰাইভিং মেচিনেৰে কংক্ৰিট ষ্টীলৰ পাইপ গভীৰ মাটিৰ তলত ঠেলি দিয়া হয়। ৱাটাৰ জেষ্টিং আৰু হামৰিং মেচিনৰ বিভিন্ন ধৰণৰ পদ্ধতিৰ দ্বাৰা এই মাটিবিলাক উলিওৱা হয় আৰু ফাউণ্ডেশ্যন কেৱল শক্ত নহ'ব, নদীৰ বেগৰ সহ্য কৰিব পৰা হ'ব লাগিব, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয়।
অকল এইবিলাকৰ উপৰিও শেষ কৰাৰ পাছত টেষ্টিং বা কোৱালিটি কণ্ট্ৰল কৰি চাবলগীয়া হয়। ষ্ট্ৰাকচাৰেল লোড টেষ্ট কৰা হয়, ডাইনামিক লোড টেষ্ট কৰা হয়, ভাইব্ৰেশ্যন কৰা হয়, মুভমেণ্ট চোৱা হয়, কণ্টেণ্ট ষ্টেণ্ড টেষ্ট চোৱা হয়, ইনস্পেক্টৰ আৰু ইঞ্জিনিয়াৰসকলৰ কোৱালিটি চেক কৰে আৰু কোনোবা ধৰণৰ ডিফেক্ট বা কোনো প্ৰব্লেম থাকিলে আকৌ নতুনকৈ মানে সেইটো সাজি দিয়া হয়। আৰু শেষৰ পৰ্যায়টো হৈছে চব কাম শেষ হ'লে দলংখনৰ উদ্বোধনী বা ফিতা কটা হয়। স্থানীয় চৰকাৰ বা ৰাষ্ট্ৰীয় নেতাৰ দ্বাৰা এই কাৰ্য সম্পন্ন কৰা হয়। বন্ধুসকল, এইবিলাকে আছিল দলং এখন বনোৱাৰ ষ্টেপ আৰু পৰ্যায়। আৰু বৰ্তমান যি ধৰণে মাজুলী আৰু যোৰহাট সংযোগীখন দলংখন বনাই থকা হৈছে আৰু এই দলংখন বনোৱাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক সমস্যা আৰু সামাজিক সমস্যা আৰু অৰ্থনৈতিক সমস্যাই বাধা প্ৰদান কৰিছে। কাৰণ মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ ক্ষেত্ৰত যিটো বানপানীৰ সমস্যা, বৰ্তমান যিটো ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ সমস্যা আৰু অৰ্থনৈতিক সমস্যা, ৰাষ্ট্ৰীয় পৰ্যায়ত যি পৰিমাণৰ ধন মোকলাই দিছিল সেই পৰিমাণৰ ধনেৰে দলংখন সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আহি পৰিছে। আৰু ঠিক তেনেধৰণে সামাজিক সমস্যা হৈছে, সামাজিকভাৱে তেওঁলোকে যিবিলাক বাহিৰৰ কাম কৰা ৱৰ্কাৰ লেবাৰ আহিছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে বৰ্তমান মাজুলী আৰু যোৰহাট সংযোগী দলংখন বন্ধ হৈ পৰি আছে। আৰু ভৱিষ্যত পৰ্যায়ত তাতে আকৌ নতুন নিবিদা আহিছে। এই নিবিদাৰ পিছত কোনে টেণ্ডাৰ মাৰিব বা ল'ব সেই সম্পৰ্কে ভৱিষ্যত পৰ্যায়ত আপডেট দি থাকিম। আৰু এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু অনাগত দিনত আপুনি নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।